নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আপোনালোকক পোষ্ট অফিচৰ নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত 48,500টা পোষ্ট আছে। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে আমাৰ টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। তেনে নতুন জব নটিফিকেশ্যন কি আছে এবাৰ চাই লওঁ আহক। পোষ্ট অফিচ ৰিক্ৰুইটমেণ্ট 2025। অৰ্গেনাইজেশ্যনটো হৈছে ইণ্ডিয়া পোষ্ট অফিচ। পোষ্টবিলাকৰ নাম মই কৈ দিছোঁ: MTS, পোষ্টমেন, মেইল গাৰ্ড। টোটেল পোষ্ট আছে 48,500টা। এপ্লাই মোডটো অনলাইন হ'ব। অল ইণ্ডিয়া মেল ফিমেল দুটাই আবেদন কৰিব পাৰিব। পোষ্ট অফিচ ৰিক্ৰুইটমেণ্ট 2025 চেলাৰী ইয়াত আপোনালোকে 18,000 টকাৰ পৰা 81,000 টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান লাভ কৰিব? 18,000 টকাৰ পৰা 81,000 টকালৈকে প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব। ডাক বিভাগ ভৰ্তি 2025 এজ লিমিট ইয়াত মিনিমাম আপোনালোকে 18 বছৰ হ'লে আবেদন কৰিব পাৰিব আৰু মেক্সিমাম 40 বছৰলৈকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন ইজ এপ্লিকেবল এজ পাৰ ৰুল। ইয়াত 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল OBC কেণ্ডিডেটসকলে 100 টকা দিব লাগিব। ফৰ SC ST PW কেণ্ডিডেটসকলে কোনো ধৰণৰ ফিজ দিব নালাগে। ফৰ জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে 100 টকা ফিজ দিব লাগিব। SC ST PW কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু পে'মেণ্ট মোডটো অনলাইন হ'ব। চিলেকশ্যন প্ৰচেছ আপোনালোকে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। আৰু এক্সাম পেটাৰ্ণ ইয়াত নেম অফ ছাবজেক্ট ৰিজনিঙত 25 কুৱেশ্যন থাকিব আৰু 25 নম্বৰ থাকিব। মেথমেটিক্সত 25 কুৱেশ্যন থাকিব আৰু মাৰ্কছ হ'ব 25। হিন্দী লেংগুৱেজত 25 মাৰ্কছ 25। ইংলিছত 25 মাৰ্কছ 25। টোটেল 100। 100টা কুৱেশ্যন থাকিব আৰু টোটেল মাৰ্কছ 100। মই পুনৰ কৈ দিছোঁ এক্সাম পেটাৰ্ণটো। ছাবজেক্টবিলাক ৰিজনিঙত 25 নম্বৰ থাকিব, মেথমেটিক্সত 25 একে, হিন্দী লেংগুৱেজত 25, ইংলিছত 25, টোটেল 100 মাৰ্কছ আৰু কুৱেশ্যনো ছেম 25কে থাকিব। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ 10, 12 গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি। অৰ্থাৎ আপোনালোকে যে 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট কি লাগিব? ইয়াত অনলাইন আবেদন কৰিবলৈ হ'লে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফ লাগিব। কি কি ডকুমেণ্ট লাগিব? পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফ। এইখিনি ডকুমেণ্ট থাকিলে আপোনালোকে অনলাইন আবেদন ইয়াত কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত আপোনালোকে যে 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এক্সাম পেটাৰ্ণটো ৰিজনিং, মেথমেটিক্স, হিন্দী লেংগুৱেজ, ইংলিছ, টোটেল 100 মাৰ্কছৰ কুৱেশ্যন পেপাৰ থাকিব। আৰু চিলেকশ্যন প্ৰচেছটো ৰিটেন এক্সাম হ'ব। আপুনি লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। এপ্লিকেশ্যন ফিজটো ফৰ জেনেৰেল OBC কেণ্ডিডেটসকলে 100 টকা দিব লাগিব। SC ST PW কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। পে'মেণ্ট মোডটো অনলাইন হ'ব। আৰু মিনিমাম ইয়াত আপোনালোকে 18 বছৰৰ পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব। মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। পোষ্ট অফিচ ৰিক্ৰুইটমেণ্ট 2025 চেলাৰী ইয়াত 18,000 টকাৰ পৰা 81,000 টকালৈকে আপোনালোকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান লাভ কৰিব? 18,000 টকাৰ পৰা 81,000 টকালৈকে আপোনালোকে প্ৰত্যেক মাহে ইয়াত দৰমহা লাভ কৰিব। আৰু ইয়াত পোষ্টবিলাকৰ নাম মই পুনৰ কৈ দিছোঁ: MTS, পোষ্টমেন, মেইল গাৰ্ড। টোটেল পোষ্ট আছে 48,500টা আৰু এপ্লাই মোডটো অনলাইন হ'ব। তেন্তে আজিলৈ ইমানে। ধন্যবাদ।